যোৱা 2 দিন ভিতৰত আমি ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পালোঁ, আশীৰ্বাদ পালোঁ, মৰম পালোঁ। মই অসমৰ জনসাধাৰণক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যোৱা 2 দিনৰ কাৰ্যসূচীত আমাৰ দলৰ সতীৰ্থসকলৰ পৰা, কৰ্মীসকলৰ পৰা, জ্যেষ্ঠসকলৰ পৰা যথেষ্ট আমি সমৰ্থন পালোঁ। তেওঁলোকে খুব সুন্দৰকৈ কম সময়ৰ ভিতৰত গোটেই 2দিনীয়া কাৰ্যসূচীটো আয়োজন কৰিলে। আজিৰ তৃতীয় দিনটো। এই ক্ষেত্ৰত মই প্ৰত্যেকগৰাকী জিলা কংগ্ৰেছৰ সভাপতি, আমাৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, শোণিতপুৰ, নগাঁও, আজিৰ দিনটো মৰিগাঁও আৰু কামৰূপ ৰুৰেল, লগতে প্ৰত্যেক আমাৰ ব্লক কংগ্ৰেছ, প্ৰত্যেক আমাৰ দলীয় নেতাসকল, যিসকলে আমাক এই 3দিনীয়া কাৰ্যসূচীত সহায় কৰিলে। বিশেষকৈ আমাৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া, তেওঁ আজি অনুপস্থিত, তেওঁ মধ্যপ্ৰদেশলৈ যাবলগীয়া হ'ল। বিভিন্ন আমাৰ বিধায়কসকল, যিসকলে 2 দিন আগত যোৰহাটলৈ গৈ আমাক আদৰিলে। আমাৰ যিমান কষ্ট যোৱাকালি আমি দেখা পালোঁ যে আমি প্ৰায় 1:30 বজালৈকে আমি ৰাস্তাতে আছিলোঁ। 2টা বজাতহে আজি ৰাতিপুৱা 2টা বজাত আমি সোমাইছোঁ। তো ইমান দেৰিলৈকে যে আমাৰ কৰ্মীখিনি কষ্ট কৰিবলগীয়া হ'ল, মোৰ তাৰ বাবে অলপ দুখিত। আৰু সকলোৱে জানে যে যোৰহাটত এগৰাকী সাংবাদিকে আমাৰ এই ভিৰৰ মাজত যথেষ্ট অসুবিধা। যোৱা 2 দিন ভিতৰত আমি ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পালোঁ, আশীৰ্বাদ পালোঁ, মৰম পালোঁ। মই অসমৰ জনসাধাৰণক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যোৱা 2 দিনৰ কাৰ্যসূচীত আমাৰ দলৰ সতীৰ্থসকলৰ পৰা, কৰ্মীসকলৰ পৰা, জ্যেষ্ঠসকলৰ পৰা যথেষ্ট আমি সমৰ্থন পালোঁ। তেওঁলোকে খুব সুন্দৰকৈ কম সময়ৰ ভিতৰত গোটেই 2দিনীয়া কাৰ্যসূচীটো আয়োজন কৰিলে। আজিৰ তৃতীয় দিনটো। এই ক্ষেত্ৰত মই প্ৰত্যেকগৰাকী জিলা কংগ্ৰেছৰ সভাপতি, আমাৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, শোণিতপুৰ, নগাঁও, আজিৰ দিনটো মৰিগাঁও আৰু কামৰূপ ৰুৰেল, লগতে প্ৰত্যেক আমাৰ ব্লক কংগ্ৰেছ, প্ৰত্যেক আমাৰ দলীয় নেতাসকল, যিসকলে আমাক এই 3দিনীয়া কাৰ্যসূচীত সহায় কৰিলে। বিশেষকৈ আমাৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া, তেওঁ আজি অনুপস্থিত, তেওঁ মধ্যপ্ৰদেশলৈ যাবলগীয়া হ'ল। বিভিন্ন আমাৰ বিধায়কসকল, যিসকলে 2 দিন আগত যোৰহাটলৈ গৈ আমাক আদৰিলে। আমাৰ যিমান কষ্ট যোৱাকালি আমি দেখা পালোঁ যে আমি প্ৰায় 1:30 বজালৈকে আমি ৰাস্তাতে আছিলোঁ। 2টা বজাতহে আজি ৰাতিপুৱা 2টা বজাত আমি সোমাইছোঁ। তো ইমান দেৰিলৈকে যে আমাৰ কৰ্মীখিনি কষ্ট কৰিবলগীয়া হ'ল, মোৰ তাৰ বাবে অলপ দুখিত। আৰু সকলোৱে জানে যে যোৰহাটত এগৰাকী সাংবাদিকে আমাৰ এই ভিৰৰ মাজত যথেষ্ট অসুবিধা